নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 21 ডিচেম্বৰ। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত জনাই আছোঁ, ঘৰ নোপোৱা সকলো মানুহে পাব PMAY ঘৰ। জিঅ' টেকিং কৰা 30 লাখ লোকৰ বাবে আহিছে সুখবৰ। অসমত এটাও নাথাকিব কেঁচা ঘৰ। ঘৰ নথকা প্ৰতিগৰাকী লোকক দিয়া হ'ব PMAY ঘৰ। গাঁৱে গাঁৱে হিতাধিকাৰী নিৰ্বাচনৰ বাবে পঠা হ'ব গাঁও সভা। ৰাজ্যজুৰি সমাপ্ত হৈছে 30 লাখ ঘৰৰ জিঅ' টেকিং। দেশজুৰি বিতৰণ হ'ব লগা 5 কোটি ঘৰৰ ভাগ পাব অসমে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰত লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে, সকলোকে স্বাগতম জনাইছোঁ মিডিল অসমলৈ আৰু মই জাকাৰিয়া আলম। বৰ্তমান আহি উপস্থিত হৈছোঁ 6 নং চামৰালী ফয়জুল কুৰাণ কাৰিয়ানা ও হাফিজিয়া মাদ্ৰাছা, যিখন মাদ্ৰাছা বৃহত্তৰ চৌধুৰী বজাৰত অৱস্থিত আছে। আৰু পিছফালে চাওক, এই মাদ্ৰাছাৰ কৰ্তৃপক্ষ, শিক্ষকসকল আৰু পবিত্ৰ কুৰাণৰ পাখীসকল আছে। আজি সকলো একত্ৰিত হোৱাৰ কাৰণ কি আমি পোনপটীয়াকৈ জানিবৰ কাৰণে যত্ন কৰিম। এইখন মাদ্ৰাছাৰ যিজন সভাপতি আছে তেখেতৰ পৰা জানিব বিচাৰিম। কি ক'ব বিচাৰে? আসসালামু আলাইকুম ৰহমতুল্লাহি বাৰাকাতুহু। প্ৰথমতে মই মিডিল অসমৰ সাংবাদিক বন্ধুসকলক আমাৰ ইয়াৰ 6 নম্বৰ ফয়জুল কুৰাণ কাৰিয়ানা মাদ্ৰাছাত আহি আমাৰ বাইক লোৱাৰ কাৰণে আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। আমি অসমবাসী ৰাইজক আজিৰ এই সংবাদমেলৰ যোগেদি জনাব বিচাৰিছোঁ যে অহা 19 জানুৱাৰী 2026 ইংৰাজী তাৰিখে আমাৰ 59তম বছৰেকীয়া ৱাজ মাহফিল প্ৰত্যেক বছৰৰ দৰে এই বছৰো আমি অনুষ্ঠিত কৰিম। আৰু এই ৱাজ মাহফিলত আমি সকলো ৰাইজক, আমাৰ এলেকাৰ ৰাইজ তথা অসমবাসী ৰাইজক আমি আমন্ত্ৰিত জনাইছোঁ যাতে আমাৰ মাদ্ৰাছাখনত আহি আমাৰ এই ৱাজ মাহফিলখন সাফল্যমণ্ডিত কৰিব বুলি আমি আশা ৰাখি আপোনালোকক দাৱত জনাইছোঁ। আৰু আমাৰ এই 6 নম্বৰ ফয়জুল কুৰাণ মাদ্ৰাছাখন 1966 চনত স্থাপিত হৈছে আৰু এই 66 ইংৰাজীৰ পৰা আজিলৈ 2026 চনলৈকে আমি বছৰেকীয়া প্ৰত্যেকখন ৱাজ মাহফিল পাতিছোঁ। আৰু এই ৱাজ মাহফিলত আমি বিশিষ্ট অতিথিসকল আমি দূৰৰ পৰা আনো। এই বছৰো দেওবন্দৰ পৰা আমাৰ এজন মৌলানা পীৰে কামিল হজৰত মৌলানা মনিৰুদ্দিন নকশবন্দী সাহেব আমাৰ ইয়াত উপস্থিত আহি থাকিব। আৰু লগতে আমাৰ সন্মানীয় অতিথি হিচাপে মৌলানা বদৰুদ্দিন আজমল সাহেব, ধুবুৰী লোকসভাৰ প্ৰাক্তন সাংসদ, তেখেত আমাৰ মাহফিলত উপস্থিত হ'ব। আৰু বিশিষ্ট অতিথিসকলে ৱাজ ফৰমাইব। গতিকে আপোনালোক সকলোকে আমি এই মাদ্ৰাছা কমিটিৰ তৰফৰ পৰা দাৱত জনাইছোঁ যাতে আমাৰ ৱাজ মাহফিলখনত আহি আমাৰ ৱাজ মাহফিলখনক সাফল্যমণ্ডিত কৰিবলৈ আশা ৰাখিছোঁ। মোৰ সৈতে মাদ্ৰাছাৰ যিজন অধ্যক্ষ তেখেত আছে, আমি তেখেতৰ পৰা জানিব বিচাৰিছোঁ। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। নাহমাদুহু ওয়া নুছল্লি আলা ৰাসূলিহিল কাৰীম। আম্মা বা'দ। আমাৰ প্ৰেচিডেণ্ট সাহেবে ইতিমধ্যে আপোনালোকক অৱগত কৰিছে। মই কৈছোঁ যে এইবেলি আপোনাৰ প্ৰধান অতিথি হিচাপে সৰাফায়ে ৰহমত व শফকত, भारत की मसनद इल्म तसव्वुफ की जीनत, जय्यदुल इस्तादाद व वसीउल मुतालिआ व वक्त नवाज़ ताजुल इल्म व माए नाज़ हस्ती व मुहक्किकुल असर व मुरब्बिउल आज़म हज़रत मौलाना शेख मनिरुद्दीन उस्मानी नक्शबंदी साहब तालल्लाहु उम्रका व बारकाल्लाहु फी हयातिका, उस्ताद हदीस दारुल उलूम देवबंद, তেখেত প্ৰধান অতিথি হিচাপে শুভ পদাৰ্পণ কৰিব। আৰু লগতে থাকিব আমাৰ অসমৰ তঞ্জিমে মুদাৰিছে কৌমিয়াৰ সভাপতি হজৰত মৌলানা বদৰুদ্দিন আজমল আল কাছিমি সাহেব। আৰু তাৰ লগতে আপোনাৰ মুখ্য অতিথি হিচাপে থাকিব আমাৰ অসমৰ সুনামধন্য আলিম তথা কোকিলকণ্ঠী আৱাজৰ অধিকাৰী হজৰত মৌলানা কাইয়ুম ৰাইহান সাহেব। আৰু এই অঞ্চলৰ যিমান বিশিষ্ট ওলামায়ে কেৰামসকল আছে চব উপস্থিত থাকিব ইনশাআল্লাহ। আপোনালোকক দাৱত জনালোঁ যে এই তাৰিখত উলহ মালহেৰে আপোনালোক আহিব। ঠিক আছে, মই পুনৰবাৰ আপোনাৰ কাষ চাপিম। এই মুহূৰ্তত আমি এইখন মাদ্ৰাছাৰ পবিত্ৰ কুৰাণৰ পাখি মাত্ৰ 2টা লাইন আয়াত শুনিবৰ কাৰণে যত্ন কৰিম। আপোনালোকক শুনাম। আপুনি ক'ৰ পৰা চাই আছে কমেণ্ট যোগে মতামত জনাবলৈ নাপাহৰিব। আমাৰ সৈতে ইফালে এজন হুজুৰ আছে, তেখেতে সহযোগ কৰিব। আপোনাৰ মাদ্ৰাছাৰ এজন যদি ছাত্ৰ দিয়ে, পবিত্ৰ কুৰাণৰ পাখিক দিয়ে, আমি এই মুহূৰ্তত আপোনালোকক শুনাবৰ কাৰণে যত্ন কৰিম। আপোনালোকে শুনি কেনেকুৱা পায় কমেণ্ট যোগে মতামত জনাবলৈ নাপাহৰিব। তো তেখেত আছে আমাৰ সৈতে। মই পোনে পোনে আপোনাৰ পৰা জানিব বিচাৰিছোঁ কুৰাণৰ আয়াত। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজীম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আল্লাহুল্লাযী জাআলা লাকুমুল আরদা قراراً والسماء بناءً والسماء
فأحسن صوركم ورزقكم من الطيبات ذلكم الله ربكم فتبارك الله رب العالمين صدق الله العظيم. দৰ্শকসকল, এয়া নিশ্চয় আপোনালোকে 6 নং চামৰালীৰ ফয়জুল কুৰাণ কাৰিয়ানা ও হাফিজিয়া মাদ্ৰাছাৰ ছাত্ৰৰ কণ্ঠ শুনিবলৈ পাইছে। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিহেতু এইখন মাদ্ৰাছাত আমি বহুতবাৰ আহিছোঁ, প্ৰায় ভিডিঅ'সমূহ লাখ লাখ দৰ্শকেও চাইছিল, আপুনি কি ক'ব যিসকল দেশ বিদেশত আছে এইসকল ৰাইজক আপুনি কি ক'ব? আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতু। 6 নম্বর ফয়জুল কুরআন কারিয়ানা মাদ্রাসার বাৎসরিক জলসা আগামী বছৰৰ আগামী নতুন জানুৱাৰী মাসৰ 19 তারিখ সোমবার আর মাঘ মাসের 5 তারিখ সোমবার আমরা বার্ষিক জলসা অনুষ্ঠিত হইব। এই অনুষ্ঠিত জলসাত আসামর চুককিন যত মানুষ আছেন সারা ইন্তজার করদা, অপেক্ষা করদা। বিদেশের জমিনও যারা আছেন আমার সামারেলি অঞ্চলের বাবা সকল, ভাই সকল, দোস্ত বা বন্ধু সকল, প্রত্যেক বছর আপনারা মাদ্রাসার জলসার সময় সহায় করেন। এই বছর আমরা কমিটি আসাতেজা কেরাম তালিব ইলম মহল সারাই আপনার যে যান বরঙ্গনি সহায় সহযোগিতা করতে প্রত্যেক বছর যে হিসাবে করেন, এই বছরে ইনশাআল্লাহ আপনারা করবা বলে আমরা আশাবাদী। এই মুহূৰ্তত মাদ্ৰাছাৰ অধ্যক্ষ মহোদয়ৰ পৰা এটা কথা জানিব বিচাৰিছোঁ, কিমানজনে এইবেলি পাগুৰি পাব? এইবেলি আলহামদুলিল্লাহ আমার কারিয়ানা ইয়াতে হাফস রহমতুল্লাহ আলাইহির এটাই মাদ্রাসা, যে হাফস রহমতুল্লাহ আলাইহির মোতাবিক আপনার কিরাত পড়া হয়, কারি হয় তেখেতসকল। আৰু কাৰিয়ানাৰ পৰা এইবেলি 8 জন ওলাব, 8 জনে পাগৰি পাব। আৰু হিপছ ৰেখাৰ পৰা আপোনাৰ 6 জন, মুঠ 14 জন ল'ৰা এইবাৰ তাৰমানে আপোনাৰ পাগৰি পাব। আৰু এই পাগৰিটো পিন্ধাব আমাৰ পীৰ চাহেব, যিজন আপোনাৰ দেওবন্দৰ পৰা আহিব, হজৰত মৌলানা মনিৰুদ্দিন নকশবন্দী চাহাব, তেখেতৰ হাতেৰে তাৰমানে আপোনাৰ পবিত্ৰ হাতেৰে পাগৰি পিন্ধা হ'ব।